মাটি কাঢ়ি আনি খাস মাটিত হিমন্ত বিশ্বক বহুৱাৰ হুংকাৰ নিজেই নোৱাৰিলেও নাতি বা পৰনাতিয়ে এই কাম কৰিব বুলি হুংকাৰ দিয়া হৈছে হুংকাৰ কোনে দিছে এই ব্যক্তিগৰাকীয়ে হুংকাৰ দিছে পাইকানত যি ঘটনা আজি ঘটিল সেয়া অতি ভয়ংকৰ ইয়াৰ পূৰ্বে ধুবুৰীৰ চাপৰতো ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতে একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰ মাটি কাঢ়ি অনাৰ হুংকাৰ দিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাটিত তেওঁলোকে ঘৰ সজাৰ হুংকাৰ দিছে আৰু সেই গুটেই মিয়াদি মাটিবোৰ এপইচা দুপইচাকৈ সংগ্ৰহ কৰি নিজে কিনাৰ হুংকাৰ দিছে এই লোকজনে হুংকাৰ দিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰৰ যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানক লৈ এনেধৰণে একাংশ সৰব হৈ পৰিছে আজি পাইকানত যি ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ল য'ত এজন নিহত হ'বলগীয়া হ'ল আৰক্ষী আৰু বন বিভাগৰ কৰ্মীক শিলগুটি নিক্ষেপ কৰিছিল দমে শিলগুটি ক'ৰ পৰা আহি গৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই সমগ্ৰ ঘটনাত পৰিকল্পনাৰ উমান পোৱা গৈছে আৰু সেই সন্দেহ বিভিন্নজনে ব্যক্ত কৰিছে কিন্তু তাৰ পাছতো একাংশ সন্দেহযুক্ত লোক অথবা সেই স্থানবোৰত বাহৰ পাতি থকা লোক যিবোৰ চৰকাৰী মাটিত অত বছৰে বাহৰ পাতি আছিল সেই লোকসকলৰ মনৰ অসন্তুষ্টি আৰু ক্ষোভ আৰু জাগৰণ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপত আৰু যিটোৱে অশনি সংকেত কঢ়িয়াই আনিছে এজন ব্যক্তিৰ এই হুংকাৰ আৰু পোনপটীয়াকৈ সকলো মিয়াদি মাটি দখল কৰি লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ মাটি দখল কৰি লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীক মিয়াদি মাটিৰ পৰা খেদি খাস মাটিত বহুৱাৰ হুংকাৰ গোটেই ঘৰ সম্পত্তি জব্দ কৰাৰ হুংকাৰ এই হুংকাৰে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে যেহেতু আমি জানো চৰকাৰী মাটিবোৰ খালী কৰি আছে ৰাজ্য চৰকাৰে য'ত একাংশ লোকে বছৰ ধৰি বাহৰ পাতি আছে দখল কৰি আছে সেই মাটিবোৰ খালী কৰি আছে আৰু তাক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈ গৈছে কালি মল্লিকাৰ্জুন খৰগে ৰাহুল গান্ধী আহোঁতেও তেওঁলোকৰ বক্তব্যটো আমি শুনিবলৈ পাইছোঁ যে এই চৰকাৰখনৰ যিসকলে এই উচ্ছেদ চলাইছে তেওঁলোকক পৰৱৰ্তী সময়ত জেললৈ প্ৰেৰণ কৰা হ'ব যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আৰু যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ বাবে পুনৰ কংগ্ৰেছ চৰকাৰে ঘৰ বনাই দিব সেই কথাখিনিয়ে যথেষ্ট আছিল তাৰ পাছত আজি অগ্নি বৰষিলে আজি পাইকানত গোৱালপাৰাৰ পাইকানত যি ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ল সেই ভয়ংকৰ অৱস্থাৰ মাজতে উচ্ছেদৰ সেই খবৰৰ মাজতে এইজন ব্যক্তিৰ বিস্ফোৰণৰ খবৰ এই ব্যক্তিজনৰ খবৰটো সন্মুখলৈ আহিল এই ব্যক্তিজনে যি উদাত্ত কণ্ঠৰে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে সেই হুংকাৰৰ খবৰ আহিল তাক লৈ এতিয়া শিৰোনাম সৃষ্টি হৈছে আৰু এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ বুলি বিভিন্নজনে সদৰি কৰিছে ই ভয়াৱহ এক ভৱিষ্যতৰ ইংগিত বুলিও বিভিন্নজনে সদৰি কৰিছে স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ আবেগতে কৈছে বা আন কেতবোৰ কাৰণতে কৈছে যি কৈছে অতি ভয়ংকৰ ৰূপত কৈ আছে আমি মন্তব্য শুনাম এই সদাশয় ব্যক্তিগৰাকীয়ে কি ক'লে মুখ্যমন্ত্ৰীৰ মাটি কাঢ়ি নিয়াৰ হুংকাৰ নিজে নোৱাৰিলেও তেওঁলোকৰ নাতি বা আন তেওঁলোকৰ পৰিয়ালৰ সদস্য সেইখিনি কৰাৰ হুংকাৰ এবাৰ শুনক এই মন্তব্যটো আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হ'লেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ সত্যগুৰিয়ে খাস মাটিত বসবাস করবে এতিয়াৰ পৰা আমি এটাই ধৰি দিম আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম আর এই পাট্টার মাটি কিমান লাখ টাকা কোটি টাকা হলো আমি কিনিম কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হ'লেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে কৰো এইগৰাকী ব্যক্তিৰ এইখিনি মন্তব্য আৰু যি যেনেধৰণে উত্তেজিত ৰূপত মন্তব্য আগবঢ়াইছে স্বাভাৱিকতেই এই কিছু পৰিমাণে হ'লেও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদ চলিবই যিমানে যি শক্তিয়ে যেনেধৰণৰ চেষ্টা নকৰক কিয় আমি উচ্ছেদৰ পৰা পিছুৱাই নাহোঁ এইখন চৰকাৰ সবল চৰকাৰ বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু সেয়েহে উচ্ছেদ চলিবই নামনি অসমৰ পাছত এবাৰ উজনিতো উচ্ছেদ চলিব কিন্তু সেই উচ্ছেদৰ মাজতে হঠাৎ এই
ব্যক্তিসকল যিসকলৰ ঘৰ উচ্ছেদ কৰা হৈছে তেওঁলোকে এনেধৰণে জাগৰ খাই উঠিছে আৰক্ষীক আক্ৰমণ কৰিছে প্ৰশাসনৰ লোকক আক্ৰমণ কৰিছে বন বিভাগক আক্ৰমণ কৰিছে আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ মাটি কাঢ়ি অনাৰ হুংকাৰ দিছে এই সমগ্ৰ কথাবোৰেই উত্তেজনাৰ এতিয়া সৃষ্টি কৰিছে ৰাজ্যজুৰি ই এটা নৰ্থক বাৰ্তা বহন কৰা বুলিও বিভিন্নজনে সতৰি কৰিছে আৰু পৰিৱেশটো বিনষ্ট কৰা বুলি সতৰি কৰিছে মানে সুস্থ ৰূপত আৰু সুচাৰু ৰূপত সকলো হ'ব লাগে কিন্তু এটা শক্তিয়ে এই সুচাৰু বা সুস্থ ৰূপত হ'ব পৰা ব্যৱস্থাটোকেই অসুস্থ কৰি তুলিছে আৰু গোটেই বিখবাস্ম বিয়পাই দিছে আৰু যাৰ ফলতে এতিয়া সমাজখন প্ৰদূষিত হৈ পৰা বুলি বিভিন্নজনে সতৰি কৰিছে মানে এতিয়া কটু কথা অথবা কঠোৰ কিছু বক্তব্য এই কঠোৰ বক্তব্য আৰু কটু কথাবোৰেই গোটেই ৰাজনীতি বা সামাজিক পৰিৱেশটোকে বিনষ্ট কৰিছে কাৰণ এতিয়া ৰাজনীতিৰ এটা খদমদম সময় ২৬ৰ নিৰ্বাচন আহি আছে ৰাজনৈতিক দলেতো ৰাজনীতি কৰিবই সেয়া লাগিলে বিজেপিয়ে হওক কংগ্ৰেছে হওক বা আন দলেই হওক অখিল গগৈ ইতিমধ্যে ৰাজনীতিৰ নামত কি কৰিছে আমি দেখিবলৈ পাইছোঁ বিজেপিৰো একাংশ নেতা কি কৰে বা কংগ্ৰেছৰো একাংশ নেতা কি কৰে আমি দেখিবলৈ পাইছোঁ মুঠতে ৰাজনীতিৰ মেৰ পেছত সোমাই একাংশ লোকেও এতিয়া সকলো মনৰ যিখিনি বিবেক থাকিব লাগে সেই বিবেকখিনিও হেৰাই পেলোৱাইছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যাৰ ফলতে এনেধৰণৰ উত্তেজিত বক্তব্য আহিছে নেকি এইসকলৰ উত্তেজিত বক্তব্য যিটো আচলতে সম্ভৱ নহয় মুখ্যমন্ত্ৰীৰ মাটি কাঢ়ি অনা বা আন কেতবোৰ যিবোৰ কথা কৈছে বা ম্যাদী মাটি দখল কৰি অনা সেইবোৰ মাটি দখল কৰি এটা পোনপটীয়াকৈ যুদ্ধৰ সূচনা কৰা যিবোৰ কথা তেওঁলোকে যিখিনি বাক্যবান নিক্ষেপ কৰিছে সেই এওঁৰ বাক্যবানে এখন যুদ্ধৰ সূচনা কৰাৰ ইংগিত দিছে যিটো আমাৰ সমাজৰ বাবে ভয়ংকৰ হ'ব পাৰে এনেধৰণে হুংকাৰ দিয়া এনেধৰণে কথাবোৰ ৰাজহুৱাকৈ প্ৰকাশ কৰা ই আন একাংশ লোকক উত্তেজিত কৰাৰ পূৰ্ণ আশংকা কৰি তুলিছে বা পূৰ্ণ আশংকা আছে বুলি ক'ব পাৰি মানে ই গোটেই সমাজবোৰৰ বাবে এতিয়া বেয়া আমাৰ গোটেই অসমৰ বাবে এটা বেয়া বাৰ্তা কঢ়িয়াই আনিছে এনেধৰণৰ বক্তব্য আগন্তুক দিনত হয়তো আৰু অধিক আহিব পাৰে কাৰণ আমি জানো প্ৰৰোচিত কৰিব একাংশ এই সময়ছোৱাত যিকোনো সেয়া লাগিলে বিজেপিৰ পৰাই হওক কংগ্ৰেছৰ পৰাই হওক বা আন কেতবোৰ শক্তিৰ পৰাই হওক আহিব পাৰে আশংকা আছে প্ৰৰোচিত কৰাৰ এটা ৰাজনীতি চলিব পাৰে ৰাজ্যত কাৰণ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ আগত যিকোনো কথা কোৱাৰ পূৰ্বে প্ৰতিগৰাকী নাগৰিকে অলপ সংযম ৰক্ষা কৰাটো দৰকাৰ এই ব্যক্তিগৰাকীয়ে যেনেধৰণে কথাবোৰ ক'লে সি এটা বৰ ভয়ানক বাৰ্তা দিছে আৰু এওঁৰ কথাবোৰেই আন একাংশ লোককো উত্তেজিত কৰাৰ পূৰ্ণ আশংকা আছে আৰু সেই উত্তেজনাই হয়তো পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে সেয়েহে সময় থাকোঁতে সংযম হোৱাটো দৰকাৰ আজি আৰক্ষীৰ গুলীত এজনৰ মৃত্যু হৈছে আগন্তুক দিনত ইয়াতকৈও বিষম পৰিস্থিতিৰ সৃষ্টি নহওক সেইটোৱে সকলোৱে কামনা কৰিছে আৰু ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য প্ৰদান কৰি আছে যে সংযম ৰক্ষা কৰক ডাঙৰীয়া এইখিনি সময়ত যদি সংযম ৰক্ষা নকৰে ৰাজনীতিৰ মেৰ পেছত সোমাই আপোনালোকৰ গোটেই সৰ্বস্ব যাবগৈ যিকোনো মানুহৰ যিকোনো যোৱাৰ আশংকা থাকে আমি আকৌ এবাৰ এই ব্যক্তিগৰাকীৰ মন্তব্য শুনাম কেনেধৰণে উত্তেজিত হৈ কি বক্তব্য প্ৰদান কৰিছিল আকৌ এবাৰ এই ব্যক্তিগৰাকীৰ মন্তব্য সতীৰ্থ গুণজিতৰ সহায়ত আগবঢ়াইছো আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ সত্যগুৰিয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে কৰো আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ সত্যগুৰিয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম
তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খাওয়া পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে এইখিনিয়ে কৰো আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে যে কোনো দুখীয়া লোকে প্ৰশাসনৰ সৈতে সংঘাত নিবিচাৰে যদি সঁচাকৈ সেইটো হয় তেনেহলে একাংশ এইসকল লোক যিসকলৰ ঘৰ উচ্ছেদ কৰা হ'ল তেওঁলোকে প্ৰশাসনৰ সৈতে কিয় সংঘাত কৰিছে একাংশ এনে লোক যিসকলে এতিয়া গোটেই পৰিৱেশটো কলুষিত কৰিছে আমি পুনৰ কৈছো ৰাজনীতিৰ খেলখন ইয়াত নচলিব কাৰণ সাধাৰণ মানুহৰ ঘৰ উচ্ছেদ হৈছে বুলি কোৱা হৈছে দৰিদ্ৰ মানুহ সেই দৰিদ্ৰ মানুহক কিন্তু প্ৰৰোচিত কোনে কৰিছে প্ৰশ্ন সেইটোৱে প্ৰৰোচিত এওঁলোকক কোনে কৰিছে কোন আৰত আছে আৰু যদি এই আৰত থকা ব্যক্তিসকল ধৰা নপৰে তেনেহলে বিষবাষ্প বিয়পিব পাৰে এওঁলোকৰ মুখৰ পৰা এই কথাবোৰ কোনে নিগৰাইছে স্বাভাৱিকতে তৃতীয় শক্তি জড়িত থাকিব পাৰে এনে ধৰণৰ বক্তব্য যিবোৰ বক্তব্যই পৰিস্থিতি অধিক উত্তপ্ত কৰিব পাৰে তাৰ পাছতো এইসকল লোকে এনে ধৰণৰ বক্তব্য কিয় কৰিছে নিজৰ বিবেকেদি এওঁলোকে স্বাভাৱিকতে নকৰে গৌৰৱ গগৈৰ ভাষাতেই কৈছো যে দুখীয়া মানুহে প্ৰশাসনৰ সৈতে যুঁজিব নিবিচাৰে লাগিব নিবিচাৰে প্ৰশাসনৰ সৈতে এওঁলোকৰ ঘৰ গৈছে এই সময়তে তেওঁলোকে কোনো কাৰণতে কোনো চৰকাৰক চ্যালেঞ্জ দি নলয় এওঁ চ্যালেঞ্জ দিছে মানে কৰবাত তৃতীয় শক্তি হয়তো জড়িত থাকিব পাৰে এই মুহূৰ্তত কমেন্টত ধাৰাসাৰ কমেন্ট আহিছে আৰু সেই কমেন্টত লোকসকলে এই কথাটোৱে উল্লেখ কৰিছে যে এনে ধৰণৰ ঘটনাৰ আৰত তৃতীয় শক্তি হয়তো জড়িত থাকিব পাৰে মুখ্যমন্ত্ৰীৰ ঘৰ কাঢ়ি লোৱা কৈছে মুখ্যমন্ত্ৰীৰ কথা কৈছে এইটো বেলেগ কথা মুখ্যমন্ত্ৰীৰ কথা কৈ যিবোৰ মিয়াদী পট্টা দখল কৰা মিয়াদী পট্টাত নিজৰ অধিকাৰ সাব্যস্ত কৰি মিয়াদী পট্টাৰ অধিকাৰী মানুহক খাস মাটিলৈ লৈ যোৱা বা এনে ধৰণৰ চৰকাৰী মাটিত বহুৱাৰ হুংকাৰ দিয়া হি গোটেই এখন সমাজত ভয়ানক পৰিস্থিতিৰ ইংগিত দিছে যিটো চিন্তাজনক আৰু সেই কথাটোৰ বাবে এতিয়া বিভিন্নজনে মনৰ উদ্ৰেক প্ৰকাশ কৰিছে আৰু এই বিষয়টো এনে ধৰণৰ বিষবাষ্পবোৰেই প্ৰশাসনৰ সৈতে সংঘৰ্ষৰ এটা সূত্ৰপাত ঘটাই বুলি কোৱা হৈছে শিলগুটি যেনে ধৰণে নিক্ষেপ কৰা হ'ল আজি পাইকানত আৰু ইয়াৰ পূৰ্বে ধুবুৰীৰ চাপৰত সেই ঘটনাবোৰ হাতে হাতে জাঠি জোং লৈ একাংশ লোক যেনে ধৰণে ওলাই আহিল হিয়েই বুজাই দিছে যে এই একাংশ দৰিদ্ৰ লোকক কোনোবা এটা শক্তিয়ে প্ৰৰোচিত কৰি আছে যিটো এতিয়া অধিক হ'ব পাৰে 26ৰ নিৰ্বাচনৰ আগে যিটো কোনেও নিবিচাৰে এই সমাজত বিষবাষ্প বিয়পা চক্ৰটোক উৎখাত কৰিব লাগিব সকলোৱে বিবেকৰ সহায় লওক আৰু যদি এই লোকসকলে হাতে হাতে জাঠি জোং লৈ আনৰ কথাত প্ৰৰোচিত হৈ ওলাই আহিম বুলি ভাবিছে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ'ব পৰিস্থিতি এওঁলোকৰ বাবে বেয়া হ'ব সেই সময় থাকোতে আনৰ কথাত প্ৰৰোচিত নহয় আনৰ কথাত ভুল নগৈ বিবেকৰ আশ্ৰয় লোক প্ৰতিগৰাকী লোকে এইখিনি সময় জটিল সময় ৰাজনীতি যিকোনো মানুহে কৰিব পাৰে সেয়ে প্ৰতিটো ৰাজনীতিৰ পৰা নিজকে বচাই ৰাখক আৰু সঁচা অৰ্থত এজন সুস্থ নাগৰিক হিচাপে নিজকে পৰিচয় দিয়ক যিমানে সংঘৰ্ষ লাগিব যাব সিমানে প্ৰতিগৰাকী লোকৰ অনিষ্ট হ'ব এজন লোকৰ অনিষ্ট নহয় a+b² ফৰ্মুলাত কামবোৰ নহয় গৈ নিজেই হুল পুতিলে নিজেই সেই হুলত পৰাৰ আশংকা থাকে সেয়ে প্ৰতিগৰাকী লোকৰ বাবে বাৰ্তাটো দিয়া হৈছে কোনেও উত্তেজিত বা উত্তেজক বক্তব্য প্ৰদান নকৰিব আৰু যিমান পাৰে সিমান সংযম হৈ থাকক আৰু দূৰৰ পৰা আপোনালোকে খেলখন চাই থাকক কেতিয়াও এই পৰিস্থিতিত জলাজুইত ঘিউ ঢালিবলৈ চেষ্টা নকৰিব বা হাতখন নিদিব বুলিও ৰাজনৈতিক বিশ্লেষক বা সমাজ বিশ্লেষকসকলে মন্তব্য প্ৰকাশ কৰিছে আমি সদায় দৰ্শকসকলৰ মতামত এই ক্ষেত্ৰত বিচাৰিম যিহেতু বহুত মতামত আহি আছে আমি অধিক মতামত বিচাৰো ফেচবুক আৰু ইউটিউবত আপোনালোকৰ দিহা পৰামৰ্শ প্ৰতিগৰাকী লোকৰ বাবে কাম্য চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰটোৰ